শিক্ষকসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ আছে। এই খবৰটো হৈছে তেওঁলোকৰ যিটো পে'মেণ্ট থাকে, সেই পে'মেণ্টক লৈ এটা খবৰ ওলাই আহিছে। নটিফিকেশ্যন এখন চিঠি আমি দেখিবলৈ পাইছোঁ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, আৰু এইখন চিঠি পঠিয়াই দিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী স্কুল এডুকেশ্যন আছাম, আৰু কালিকে দিছে এইটো চাওক, দ্য ইনস্পেক্টৰ অফ স্কুল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এক্সক্লুডিং 6 শিডিউল এৰিয়া ডিষ্ট্ৰিক্ট, যিখিনি 6 শিডিউল এৰিয়াৰ ডিষ্ট্ৰিক্ট আছে সেইখিনিক বাদ দি পেলাই বাকী অসমত যিমানখিনি বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়লৈ, ডিষ্ট্ৰিক্টৰ বিদ্যালয়লৈ এখন পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো যদি চাই দেখিবলৈ পাব ইয়াতে ৰিগাৰ্ডিং ডিছক্ৰিপেঞ্চি অফ পে ইন দ্য পে বেণ্ড অফ গ্ৰেজুৱেট টিচাৰ এপইণ্টি আফটাৰ 17/3/2017। তো ইয়াতে বেতনৰ যিখিনি বৈষম্য আছে 17/3/2017 তাৰিখৰ পিছত যিখিনি এপইণ্ট হৈছিলে গ্ৰেজুৱেট টিচাৰ, তেওঁলোকৰ ক্ষেত্ৰত যিটো বেতনৰ বৈষম্যতা আছে সেইক লৈ পেলাই এখন চিঠি ইয়াতে লিখিছে। আৰু ইয়াতে কি লিখিছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছে। উপৰোক্ত বিষয়ৰ প্ৰসংগত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জনোৱা হৈছে যে 19/11/2025 তাৰিখে অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চই এখন আবেদন দাখিল কৰিছে, য'ত ROP 2017 সপ্তম বেতন আয়োগ অনুসৰি 17/3/2017 তাৰিখৰ পিছত নিযুক্ত স্নাতক শিক্ষকসকলৰ বেতন বেণ্ডত থকা বৈষম্যৰ বিষয় উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী পত্ৰ নম্বৰ ইয়াতে আছে, যোগে তলৰ স্বাক্ষৰকাৰীক বিষয়টো পৰ্যালোচনা কৰি আৰু বিত্ত বিভাগে বিচৰা সম্ভাৱ্য আৰ্থিক প্ৰভাৱৰ সৈতে এটা বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সেইবাবে আপোনালোকক অনুৰোধ কৰা হৈছে যে চৰকাৰে বিচৰা তথ্যসমূহ 30 জুন 2026 তাৰিখৰ ভিতৰত হাৰ্ড কপি আৰু ছফ্ট কপি দুয়োটা ৰূপত দাখিল কৰিব, যাতে তলৰ স্বাক্ষৰকাৰীয়ে বিষয়টো পৰীক্ষা কৰি শীঘ্ৰে চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে। এইটো সদয় জ্ঞাতাৰ্থে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জাৰি কৰা হ'ল। তো দেখিবলৈ পাইছে 17/3/2017 তাৰিখৰ পিছত যিখিনি এপইণ্ট হৈছিলে গ্ৰেজুৱেট টিচাৰ, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া যি পে বেণ্ডৰ যিটো বৈষম্য আছে সেই বৈষম্যটো চালি জাৰি চাই পেলাই বিত্ত বিভাগে বিচৰা সম্ভাৱ্য আৰ্থিক প্ৰভাৱৰ সৈতে এটা বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে চৰকাৰক এই তথ্যখিনি যোগান ধৰিব পাৰে বিভাগে। আৰু সেই গতিকে 30 জুন 2026 তাৰিখৰ ভিতৰত গোটেইখিনি তথ্য জমা দিবলৈ কোৱা হৈছে।